ইতিমধ্যেই গম পাইছে যে মোৰ বদলিৰ নিৰ্দেশ আহিছে গতিকে মই অহাকালি ফৰ্মেলি গুৱাহাটীৰ কমিশনাৰ অফ পুলিচৰ দায়িত্ব নতুন যিজন বিষয়াক ইয়াত মোৰ স্থলাভিষিক্ত কৰিছে তেখেতক অৰ্পণ কৰিম গতিকে ফৰ্মেলি চাৰ্জ বা দায়িত্বভাৰ তেখেতক অৰ্পণ কৰাৰ আগতে মই আপোনালোকক ইয়ালৈ মাতিলোঁ বিশেষ কথাৰ কাৰণে নহয় মই আপোনালোকক অন্তৰেৰে ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ যোৱা 2 বছৰতকৈ বেছি কাল মই ইয়াত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে কৰ্মৰত আছিলোঁ আৰু যোৱা 2 বছৰতকৈ বেছি সময় আপোনালোকৰ পৰা যিখিনি সহায় পালোঁ সহযোগ পালোঁ তাৰ কাৰণে গোটেই গুৱাহাটী পুলিচৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ হৈ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকৰ জৰিয়তে গুৱাহাটীবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পুলিচৰ লগত ইমান সুন্দৰভাৱে আমাক সহযোগ কৰিলে আমাক সহায় কৰিলে আমাক দিক নিৰ্দেশনাও দিলে আমাক সমালোচনা কৰি আমি নিজকে শুধৰাবলৈ আমাক সুযোগো দিলে গতিকে মই আপোনালোকৰ জৰিয়তে গুৱাহাটীবাসীক আন্তৰিক ধন্যবাদ জনাইছোঁ গুৱাহাটী পুলিচৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ হৈ মোৰ কাৰ্যকালত যিমান পাৰোঁ আমি ৰাইজৰ সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ কৰবাত সফল হৈছোঁ কৰবাত বিফল হৈছোঁ কিন্তু আমি চেষ্টাৰ ত্ৰুটি কৰা নাই যোৱা বছৰটো বা তাৰ আগৰ বছৰ যি 2 বছৰ কাল মই ইয়াত কৰ্মৰত আছিলোঁ গুৱাহাটী আৰক্ষীৰ মুৰব্বী হিচাপে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম পুলিচৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ শ্ৰী জি.পি. সিং ডাঙৰীয়াৰ নিৰ্দেশত আমি আমাৰ কৰ্তব্য খুব নিষ্ঠাৰে পালন কৰিবলৈ প্ৰতিদিনেই চেষ্টা কৰি আহিছোঁ আমি যথেষ্ট ক্ষেত্ৰত সফলো হৈছোঁ আৰু কোনো ক্ষেত্ৰত আমি সিমান সফল হ'ব পৰা নাই কিন্তু অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ